সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে 8th পে কমিশ্যন বা ওল্ড পেঞ্চন স্কিম আৰু 18 মাহৰ যি কৰোনাৰ সময়ত দিয়ে বাকী আছিলে সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বাতৰি মই এইখিনিতে দিম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব যে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছ। তো এই কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছ তেওঁলোকৰ তৰফৰ পৰা তেওঁলোকৰ এটা মিটিং মাতিছিলে, সভা মাতিছিলে আৰু তেওঁলোকে কি সিদ্ধান্ত লৈছিলে, কিহৰ দাবী কৰিছিলে সেইটো আমি ইয়াত পাম। এই চিঠিখনত লিখিছে চাওক, চাৰ্কুলাৰ টু অল অফিচ বেয়াৰাৰ্ছ, নেশ্যনেল এক্সিকিউটিভ মেম্বাৰ্ছ, all general secretaries of state COCs, all chief executive of affiliated organizations। তো সকলোকে এটো জনাইছে তেওঁলোকে কি আলোচনা কৰিছিলে চাওক, তলত লিখা আছে Dear comrades, the National Executive Committee meeting of the Confederation of Central Government Employees and Workers was held on 29/6/2024 at New Delhi। অৰ্থাৎ এই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু ৱৰ্কাৰ্ছ সকলৰ যিটো কনফেডাৰেশ্যন আছে তেওঁলোকে এটা মিটিং বহিছিলে 29 জুন তাৰিখে নতুন দিল্লীত। ইন দ্য মিটিং ইট ৱাজ ইউনানিমাছলি ডিচাইডেড টু ৰিভাইভ আৱাৰ একশ্যন প্ৰগ্ৰেমছ which was on hold owing to the general elections for resolving the long pending legitimate genuine demands of central government employees and pensioners। আৰু তাতে কিছুমান যিবিলাক খুব দৰকাৰী প্ৰয়োজনীয় কিছুমান দাবী কেন্দ্ৰীয় চৰকাৰক জনোৱাৰ কাৰণে তেওঁলোকে আলোচনা কৰিছিলে আৰু যিটো এই লোকসভা নিৰ্বাচনৰ কাৰণে স্থগিত ৰখা হৈছিলে, তো সেই বিষয়ে তেওঁলোকে মিটিংখন পাতিছিলে। তো চাওক কি লিখিছে, এজ resentment is brewing amongst the entirely of CG employees and central government employees and pensioners over non-settlement of core issues like constitution of 8th Central Pay Commission, restoration of OPS, old pension scheme, release of 18 months frozen DA, DR and other demands। তাতে বিশেষকৈ এই তিনিটা বস্তুৰ ওপৰত আলোচনা কৰিছিলে যে যাতে চৰকাৰে অতি সোনকালে 8th পে কমিশ্যনটো গঠন কৰে আৰু OPSটো পুনৰাই প্ৰৱৰ্তন কৰে আৰু এই কৰোনাৰ সময়ত যিটো 18 মাহৰ DA বা DR বাকী আছিলে সেইখিনি যাতে চৰকাৰে আদায় দিয়ে, এণ্ড আদাৰ ডিমাণ্ডছ আৰু অন্যান্য কিছুমান দাবীও আছিলে। কনফেডাৰেশ্যন হেজ টেকেন এ ডিচিশ্যন টু হোল্ড লাঞ্চ আৱাৰ্ছ ডেমনষ্ট্ৰেশ্যন এট অল ৱৰ্ক প্লেচেছ অন 19th July 2024। resolution is to be passed and sent to the authorities through their department। আৰু তেওঁলোকে তাতে মিটিঙত কিছুমান মানে সিদ্ধান্ত লৈছিলে আৰু সেইখিনি তেওঁলোকে অথৰিটিলৈ পাছ কৰিছিলে, পঠিয়াই দিছিলে। Accordingly, notice has been served to the cabinet secretary and copy to finance secretary on 6th July। আৰু 6 জুলাই তাৰিখে এই কেবিনেট যিজন ছেক্ৰেটাৰী আছে, ফাইনেন্স ছেক্ৰেটাৰী আছে, তেওঁলোকলৈ প্ৰেৰণ কৰিছিলে দ্য চাৰ্টাৰ অফ ডিমাণ্ডছ অফ পাৰ্চুৱেণ্ট অফ হুইচ অফ দ্য এজিটেশ্যনেল প্ৰগ্ৰেম উড বি হেল্ড RS আণ্ডাৰ। তো তলত বিশেষকৈ কিছুমান যিবিলাক ডিমাণ্ড আছিলে সেইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছিলে। তো এইবিলাক চাব পাৰে, প্ৰধান ডিমাণ্ড আছিলে যে ইমিডিয়েট কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন, অৰ্থাৎ 8ম দৰমহা আয়োগ যাতে সোনকালে গঠন কৰে, সেইটো আছিলে 1 নম্বৰ ডিমাণ্ড। স্ক্ৰেপ NPS, ৰিষ্ট'ৰ OPS ফৰ অল এমপ্লয়িজ, অৰ্থাৎ NPS বাতিল কৰি OPS যাতে পুনৰ প্ৰৱৰ্তন কৰে। টু ৰিলিজ 18 months DA, DR which was frozen during the COVID-19 pandemic to employees and pensioners, restoration of commuted part of pension after 12 years instead of 15 years at present। আৰু কৰোনাৰ সময়ত যিটো 18 মাহৰ DA বা DR দিয়া বাকী আছিলে সেইখিনিও যাতে সোনকালে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক আদায় দিয়ে সেই সম্পৰ্কে আলোচনা কৰা হৈছিলে। ৰিমুভ 5% চিলিং ইন কম্পেনচনেট এপইণ্টমেণ্ট, গ্ৰাণ্ট কম্পেনচনেট এপইণ্টমেণ্ট টু অল দ্য ৱাৰ্ডছ ডিপেণ্ডেণ্টছ অফ দ্য ডিকিজড এমপ্লয়ী। তো এইটো কম্পেনচনেট এপইণ্টমেণ্ট যিটো যে এজন কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালৰ পৰা বেলেগ এজন সদস্যক দিয়া হয়, সেইটোত যিটো 5% চিলিঙৰ ব্যৱস্থা আছিলে সেইটো যাতে আঁতৰাই দিয়ে সেইকাৰণে দাবী জনোৱা হৈছিলে। ফিল আপ অল ভেকেণ্ট প'ষ্ট অফ অল দ্য কেডাৰ্ছ ইন অল ডিপাৰ্টমেণ্ট, ষ্টপ আউটচোৰ্চিং এণ্ড কণ্ট্ৰেক্টৰেশ্যন ইন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ।
আৰু যিমানবিলাক মানে খালী পোষ্ট আছে এইবিলাক যাতে চৰকাৰে অতি সোনকালে পূৰণ কৰাৰ ব্যৱস্থা কৰে এনশ্যোৰ ডেম'ক্ৰেটিক ফাংচনিং অফ এছ'চিয়েশ্যন ফেডাৰেশ্যনছ এজ পাৰ প্ৰভিজনছ অফ JCM মেকানিজম আৰু যিবিলাক সংস্থা আছে বা সংগঠন আছে তেওঁলোকক যাতে গণতান্ত্ৰিকভাৱে কাম কৰাৰ সুবিধা দিয়ে সেইকাৰণে ডিমাণ্ড কৰা হৈছিলে গ্ৰাণ্ট ৰিকগনিশ্যন অফ এছ'চিয়েশ্যন তো বিশেষকৈ এই কৰ্মচাৰীসকলৰ কাৰণে প্ৰথম যিকেইটা ডিমাণ্ড আছে এইকেইটা বহুত গুৰুত্বপূৰ্ণ যে 8th পে কমিশ্যন গঠন কৰাৰ কাৰণে এই কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছে দাবী জনাইছে আৰু দ্বিতীয়তে হ'ল যে 18 মাহৰ যিটো DAR আছিলে সেইখিনি যাতে দিয়ে আৰু OPS প্ৰৱৰ্তন কৰা OPSটো বৰ্তমান কৰ্মচাৰীৰ কাৰণে বহুতো মানে দৰকাৰী এটা বস্তু ৰিটায়াৰমেণ্টৰ সময়ত বহুত দৰকাৰ হয় তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগে তো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব থেংক ইউ